আজি আমাৰ লক্ষীপুৰৰ কাৰণে ঐতিহাসিক দিন। আমি প্ৰথমবাৰৰ কাৰণে ইয়াতে আমি চৰকাৰী মডেল ডিগ্ৰী কলেজৰ এই লক্ষীপুৰত আমাৰ ইয়াতে আজি আমি ভূমি পূজন কৰিছোঁ। যোৱা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটোৰ কাৰণে ভাৰ্চুৱেল ফাউণ্ডেশ্যন ষ্টোনৰ যে কাম এই কামটো তেওঁ কৰিছিলে। মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ যে তেওঁ আমাৰ এই লক্ষীপুৰ এই কলেজৰ কাৰণে 35 কোটি টকা তেওঁ এইটো কাৰণে চেংচন কৰিছে আৰু আজি আমি এইটো ভূমি পূজন কৰিব পাৰিছোঁ। আৰু আমাৰ লক্ষ্য হ'ল যে 2027-28 শিক্ষাবৰ্ষৰ পৰা আমি ইয়াতে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা বিভাগতে আমি আমাৰ ল'ৰা ছোৱালীক আমি এডমিশ্যন দি ইয়াত পঢ়া আগুৱাই লৈ যাব পাৰিম। এই বিনিয়োগটো যিটো কৰা হৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 50 কোটিৰ তলত যিবিলাক ৰাইজে ইনভেষ্টৰে ইনভেষ্ট কৰিব বিচাৰে নিজৰ জিলাত কৰিব। আমাৰ ইয়াত মোৰ দেন 300 ক্ৰ'ৰ্ছৰ ইনভেষ্টমেণ্টৰ আমাৰ জিলাত MOU হৈছে। হাইলাকান্দি শ্ৰীভূমি জিলাতো তেনেকুৱা হৈছে, কিন্তু গুৱাহাটীতে যি এডভান্টেজ আছাম 2.0 যিটো হৈছে এইটো ষ্টেট ৱাইজ হৈছে। আৰু ষ্টেট ৱাইজ হোৱাৰ পিছতে বহুত ঠাইৰ কাৰণে যি কোম্পানীয়ে ইনভেষ্টমেণ্ট কৰিছে এই কোম্পানীয়ে তেওঁলোক কৈছে আমি এই লোকেশ্যনত কৰিম, আৰু বহুত কোম্পানীয়ে কৈছে আমি ইমান টকা ইনভেষ্ট কৰিম, আমাক ডিচাইড কৰি দিয়ক আমি ক'ত কৰিম। 2 নম্বৰ কথা হ'ল যে ৰ মেটেৰিয়েলছৰ প্ৰয়োজন, কমিউনিকেশ্যনৰ প্ৰয়োজন, এনেকুৱা বস্তু আছে। আমি আমাৰ বহুত শিল্পপতিৰ লগত মই নিজেও কথা পাতিছোঁ, মই আমন্ত্ৰণ কৰিছোঁ যে বৰাক ভেলীত আহি কৰিবৰ কাৰণে। কিন্তু এতিয়া কথা হ'ল যে ক'ত আমি মাটি পাম, তেওঁলোকৰ ইকনমিক ভাইবিলিটি কি আছে, গোটেই বস্তু চাই কৰা হ'ব। কিন্তু মই এইটো আপোনাক ক'ব পাৰোঁ যে 25 আৰু 26 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ উদ্যোগত যে এডভান্টেজ আছাম 2.0 হৈছে এইটো অসমৰ কাৰণে ঐতিহাসিক। কাৰণ আগে আমি দেখিছোঁ যে কোনো মুখ্যমন্ত্ৰী এনেকুৱা চিন্তাও কৰিব পৰা নাই যে ইমান অলমষ্ট 5 লাখ ক্ৰ'ৰ্ছৰ ইনভেষ্টমেণ্ট ইয়াতে অসমলৈ আহি আছে। আৰু মই মনে কৰোঁ যে 25 আৰু 26 ফেব্ৰুৱাৰী অসমৰ কাৰণে অহা দিনৰ এটা গেম চেঞ্জাৰ হ'ব আৰু অসমক আগুৱাই লৈ যাবৰ কাৰণে এইটো বহুত ডাঙৰ এটা ষ্টেপ আছে। माननीय मुख्यमंत्री का है कि असम मतलब पूरा असम 3 करोड़ 40-45 लाख जो भी लोग हैं इनका विकास कैसे करना है। हमारा एक हमेशा आ जाता है कि असम बोलने से हम अपने को छोड़ देते हैं, ऐसा नहीं है। असम मतलब असम में पूरे 3 करोड़ 40 लाख 45 लाख जो लोग हैं इनका कैसे विकास किया जाए, पूरे असम के कैसे हम डेवलप कर सके, उसका माननीय मुख्यमंत्री का लक्ष्य है। और मैं समझता हूँ कि जो इन्वेस्टमेंट हुआ है वो इन्वेस्टमेंट असम के लिए इन्वेस्टमेंट जो एडवांटेज असम 2.0 जिसका नाम था इंफ्रास्ट्रक्चर इन्वेस्टमेंट समिट, वो असम के लिए बहुत फायदेमंद होगा।